এটা ৰীল চাই কেতিয়াও সেই দুখখিনি অনুভৱ কৰিব নোৱাৰিব। মাত্ৰ ২৪ ঘণ্টাত ২১টাকৈ জীৱন। ইমান এখন সুন্দৰ অসম, কিন্তু প্ৰতি বছৰে সমস্যা একেটাই। প্ৰতি বছৰে ইমানবোৰ মানুহ বানপানীত প্লাবিত হৈ ইমানবোৰ কষ্ট খাই থাকে। তাৰ পিছত আকৌ মাথাউৰি ছিগা, আকৌ ক্লাউড ব্লাষ্ট, আৰু তাৰ পিছত ৩১টাকৈ জীৱন, বহুতৰে সন্ধানহীন, আৰু 5.6 লাখ মানুহ প্লাবিত হৈ আছে। যেন কেতিয়াও এই সমস্যা আমাৰ সমাধানেই নহ'ব। চুমা বাবা বুলি কৈ যোনজনক হাঁহি থাকে, সেইজনে বৰ্তমান পানীত পৰি সকলোকে সহায় কৰি আছে। কিন্তু যোনবোৰে হাঁহি থাকে তেওঁলোককতো আজিলৈকে দেখা নাই। এতিয়াই আমি ইমানবোৰ দুখ লগা ছবি দেখিবলগীয়া হৈছে। এবাৰ সেই ডেমকেইটাৰ কথা ভাবকচোন। কেনেবাকৈ যদি চৰকাৰলৈ এটাই অনুৰোধ, এই ডেমখিনি খুলি দিয়াৰ আগত কিমানখিনি পানী সংৰক্ষিত হৈছিল, কিমানখিনি পানী খুলি দিব, আৰু তলৰ অঞ্চলৰ মানুহখিনিক আগতীয়াকৈ সতৰ্কবাণী দিয়াৰ ক্ষেত্ৰত যাতে চৰকাৰে মন কৰে।